দুই নম্বৰ অংকটো চেষ্টা কৰিম চাবা। দুটা সংখ্যাৰ যোগফল 120 যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ তেন্তে সংখ্যা দুটা কি কি হ'ব। যেহেতু আমাৰ কণ্ডিশ্যনটো আছে এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ, গতিকে আমি সৰু সংখ্যাটো ধৰি ল'ম। ধৰা হ'ল সৰু সংখ্যাটো সমান x, এতেকে ডাঙৰ সংখ্যাটো কি হ'ব, এই xতকৈ 20 বেছি হ'ব, গতিকে x + 20। গতিকে প্ৰশ্নমতে কি হ'ব, x + 20, অৰ্থাৎ সৰু ডাঙৰ দুইটা অংক আমি যোগ কৰিলোঁ, সংখ্যা যোগ কৰিলোঁ, কিমান পাম, যোগফল আমাৰ 120 দিয়া আছে, গতিকে 120। এইবাৰ আমি ব্ৰেকেটটো উঠাই দিলোঁ, উঠাই দিলে x + 20 সমান 120। এইবাৰ আমাৰ কি হ'ল, x দুটা পালোঁ, টুৱাইছ x + 20 সমান 120। এইবাৰ আমি চাই ল'ম সমান চিহ্নৰ বাওঁফালে এটা সংখ্যা আছে। গতিকে এই সংখ্যাটো সমান চিহ্নৰ সোঁফালে যাব। সোঁফালে গ'লে কি হ'ব, 120ৰ ফালে যাব +20, সমান চিহ্নৰ ইফালে হ'লে -20 হ'ব। অৰ্থাৎ 120ৰ পৰা 20 বিয়োগ কৰিলে আমাৰ হ'ব 100। এইফালে এইটো আমাৰ হ'ব টুৱাইছ x। এতেকে x = 2ৰ লগত কি পূৰণ কৰিলে আমাৰ 100 হ'ব। এই xটো অজ্ঞাত ৰাখি, গতিকে 2ৰ লগত আমি কি সংখ্যা পূৰণ কৰিম, অৰ্থাৎ 2 দি 100ক আমি হৰণ কৰিব লাগিব। 100 হৰণ কৰিলে কিমান হ'ব, 2 দি 100 হৰণ কৰিলে 2 × 5 = 10 আৰু 0, x = 50 হৈ গ'ল নহয়। x = 50, এতেকে সৰু সংখ্যাটো আমি পালোঁ 50। এতিয়া আমি লিখিব লাগিব ইয়াতে যে এতেকে সৰু সংখ্যাটো সমান 50। এতেকে ডাঙৰ সংখ্যাটো কি হ'ব, ডাঙৰ সংখ্যাটো সমান 50তকৈ 20 ডাঙৰ, সৰু সংখ্যাটোতকৈ 20 ডাঙৰ আছিল নহয়, গতিকে 50 + 20 সমান 70। এতেকে নিৰ্ণেয় সংখ্যা দুটা 50, 70, এইটো উত্তৰ। এইবাৰ আমি 3 নম্বৰ অপচন কৰিবা।